বকুৰ কালাতলিত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰ বেগী বাছ গাড়ীৰ খুন্দাত এজন শিশু থিতাতে মৃত্যুপৰণ কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। জানিব পৰা মতে সোণতলীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন বাছে কালাতলি বজাৰ প্ৰাংগণত এটি কণমানি শিশুক মহতিয়াই নিয়াত ঘটনাস্থলীতে শিশুটিয়ে কৰুণ মৃত্যু কাকলি লয়। ঘটনাৰ খবৰ পাই জোৰ শিমলুৱা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বাছখন সোণতলী আৰক্ষী চকীলৈ লৈ যায়। আজিকালি ড্ৰাইভাৰবিলাক মদৰ বটল লৈ পেলাই গাড়ীত লৈ পেলাই খাই খানে গাড়ী ৰানিং চলাই আছে। আমাৰ সেইটো গড়াই মাৰি কালাতলিটো অলপ চলো চলাব লাগে। মদ চদ খাই খালে গাড়ী চলাই আছিল, তাতো বটলখিনি পুৰি আছে আৰু সেইটো কিবা কৰক আপুনি গিলাক মদ চদ খাই কাৰণে গাড়ী চলাইছে বুলি। বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।